জনতাৰ বিক্ষোভ অব্যাহত উজনিৰ পৰা নামনিলৈ কা বিৰোধী তীব্ৰ আন্দোলন স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জনগণ উজনি চলিছে প্ৰতিদিনে প্ৰতিবাদ জনসাধাৰণৰ এইবাৰ স্থান শিৱসাগৰ কা বিৰোধিতাৰে অসমীয়াৰ ৰণধ্বনি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ পুৱা ৮ বজাৰ পৰাই জনস্ৰোত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ওলাই আহিল প্ৰতিবাদী জনতা উপস্থিত অভিনেত্ৰী বৰষাৰাণী বিষয়া ৩০ সহস্ৰাধিক জনতাৰ সন্মুখত অভিনেত্ৰীগৰাকীৰ উদাত্ত ভাষণ অসমীয়া জাতিৰ প্ৰতিজনৰে বুকুত প্ৰতিজন অসমীয়াৰ বুকুত যে এতিয়াও জাতীয় চেতনাৰ কোবাল ফুটে কোবাই আছে তাৰ প্ৰমাণ অসমীয়া জাতিয়ে দিলে ৰাজনীতিত প্ৰৱেশ নকৰে বৰষাই আজিও কোনোবাই কৈছে মই কথা ক'লে মানুহে কয় মই ৰাজনীতি কৰিম কিন্তু যেতিয়া তেনেকুৱা প্ৰস্তাৱ আহিছিল বৰষাৰাণীয়ে কি কৈছিলে জানে বৰষাৰাণী কালি মুক্ত আছিল আজি মুক্ত আছে আৰু আপোনালোকক কথা দিছো ভৱিষ্যতলে যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে বৰষাৰাণী মুক্ত হৈ থাকিব কোনো ৰাজনীতিৰ শিকলিয়ে বৰষাৰাণীক বান্ধিব নোৱাৰিব আপোনালোকৰ লগত থাকিম আকৌ এনেকৈ অন্যায় কৰিলে আপোনালোকৰ লগতে আকৌ যুঁজ দিবলৈ ওলাই যাম সেই যুৱ প্ৰজন্মৰ প্ৰতিজন সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছো গৌৰৱান্বিত কৰি তুলিছে অসমীয়া জাতিক অসমীয়া মাতৃক অসমীয়া পিতৃক অসমীয়া ককা আইতাক যে আজি এই যি ৰং এই ৰণৰ বাটকটীয়া হৈ দেখুৱাই দিলে যুৱ প্ৰজন্ম প্ৰতিবাদী কাৰ্যসূচীত মুখ্য বক্তা হিচাপে উপস্থিত থাকে প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা জনগণৰ আগত কা বিৰোধী আন্দোলনৰ বাস্তৱ প্ৰতিচ্ছবিখন দাঙি ধৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে চৰকাৰে ৰাইজৰ বিশ্বাস ভংগ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ এবাৰ মুখত ৰাইজৰ কথা কৈছে ৰাইজক তেওঁ বিশ্বাস কৰে ৰাইজে তেওঁক বিশ্বাস কৰি তেওঁক মুখ্যমন্ত্ৰী পাইছে হয় আমি বিশ্বাস কৰিছিলো কিন্তু বিশ্বাস ভংগ আৰু বিশ্বাসঘাতকতা এনেধৰণৰ হ'ব পাৰে সেই কথা আমি কাহানিও ভবা নাছিলো গতিকে চৰম বিশ্বাসঘাতকতা সেইকাৰণে ৰাইজে তোমালোকক বদন আখ্যা দিবলৈ বাধ্য কাই অসমীয়াৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াব যে মই অলপতে বাংলাদেশলৈ গৈছিলো আৰু হিন্দু সভাৰ মুৰব্বীগৰাকীয়ে কৈছে যে কেৱল পিছত ইয়াৰ পৰা ১.৫-২ কোটি বাংলাদেশী ভাৰতবৰ্ষলৈ যাবলৈ ঠেং দাঙি আছে এখন চৰকাৰে যেতিয়া ক'ব যে ইয়ালৈ আহা কোন নহাকে থাকিব দুখীয়া মানুহবোৰ কিয় নাহিব তেওঁলোক আহিলে আমি কেইবছৰমানৰ পিছত এই বৰ্ডিং ফিল্ডত সভা পাতিবলৈ সক্ষম নহওঁ কাৰণ তেওঁলোকে মাটি দখল কৰি ইয়াত ঘৰ সাজিব আৰু তেওঁলোকৰ সভা পাতিব য'ত সদানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বই আহি ভাষণ দিব খুব কম সংখ্যক মানুহ হিমন্ত বিশ্ব শৰ্মাই সংখ্যাও দিছে যদি বিদেশী নাহে যদি কম সংখ্যক তেতিয়া আমাৰ এই কোটি কোটি মানুহৰ ওপৰত তোমালোকে কিয় অত্যাচাৰ চলাইছা কিয় আমাক ভাবুকি দিছা চৰকাৰলৈ পোনপটীয়া প্ৰশ্ন অজিত ভূঞাৰ আমি বহুত ডাঙৰ বোজা লৈছো কিন্তু আৰু বোজা আমি ল'ব আমাক কৈছে যে কাৰণ নোৱাৰো ৭১ চনৰ বহা মানুহখিনিৰ কাৰণে আমাক ৰক্ষা কবচ দিব তাত মই প্ৰশ্ন কৰিলো যে ৭১ চনৰ পিছত যিসকল বাংলাদেশীক আনিব খোজা হৈছে বা ইয়াত যিসকলক নাগৰিকত্ব পিছ দুৱাৰেদি দিয়া হ'ল তেওঁলোকৰ পৰা আমাৰ ৰক্ষা কবচ কোনে দিব গতিকে ৰক্ষা কবচ ভুৱা ৰজাঘৰে কেনেকৈ শংকৰ ৰাজনে গঢ়া অসমীয়াৰ বুকুত আচুৰ মাৰিছে তাৰো মুখা খুলি দিলে বিশিষ্ট সাংবাদিকগৰাকীয়ে গীত আৰু কথাৰে কাৰ প্ৰতিবাদ কৰিলে জনপ্ৰিয় শিল্পী মানস ৰবিনেও যি ৰংপুৰে আঁকিছিল অসমীয়া জাতিৰ কপালৰ ৰেখা সেই ৰংপুৰৰ পৰা দিছপুৰ আৰু দিল্লীৰ চৰকাৰক জনাব বিচাৰিছো অসমীয়াই কেব নেমানে অসমীয়াই কেব নেমানে 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 আকৌ এবাৰ নিনাদিত হ'ল কা বিৰোধী ধ্বনি
জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ হ'ল শিৱসাগৰ। ভিডিঅ' জাৰ্নেলিষ্ট বিশ্ব হীৰক বাহাৰ আৰু আসিফৰ সৈতে শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা, উৎপল বৰা, প্ৰাগ নিউজ।